ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশ আমাৰ চৌপাশ সেইখনৰ আমি তৃতীয় নম্বৰ পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ আমাৰ গাঁও এই পাঠটোৰ নাম হৈছে আমাৰ গাঁও আৰু যিসকলে মোৰ এই ভিডিঅ'টো নতুনকৈ চাইছা তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰা আৰু আমি এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ গাঁও হয়নে এইখন হৈছে কি এইখন পদুমণি গাঁও গাঁওখন বৰ শুৱনি চাফ চিকুণ উন্নত হয়নে নহয় গাঁওবাসীয়ে ঘৰ দুৱাৰবোৰ বৰ আটোমটোকাৰিকৈ ৰাখে হয়নে বৰ ধুনীয়াকৈ ৰাখিছে বৰ ধুনীয়া পৰিপাটিকৈ ইয়াত খোৱা পানী বিজুলী বাতি পৰিবহণ আদি সুব্যৱস্থা আছে আৰু বাট পথবোৰ বৰ ধুনীয়া পকী আৰু আহল বহল আমি ইয়াকে আলোচনা কৰিছোঁ হয়নে ইয়াতে এইখিনি লিখা আছে তোমালোকে এইখিনি পঢ়িবা আৰু যিহেতুকে মই যদি ভিডিঅ'টো এইবিলাক গোটেইখিনি পঢ়ি দিওঁ তেতিয়াহ'লে বহুত দীঘল হৈ যায় সেইকাৰণে মই অলপমান পঢ়িছোঁ বাকীখিনি তোমালোকে নিজে নিজে পঢ়ি ল'বা আৰু যিখিনি পিছফালৰ প্ৰশ্ন উত্তৰ আছে সেইবিলাকহে আমি আলোচনা কৰিম দ্বিতীয় নম্বৰ যিটো পেজ হয় সেইটোত আছে যে কম আহা বুলি কৈছে তোমালোকৰ বিদ্যালয় আৰু পদুমণি গাঁৱৰ বিদ্যালয়ৰ মাজত পাৰ্থক্য কি দেখিছা হয়নে নহয় তোমালোকৰ বিদ্যালয় আৰু পদুমণি গাঁৱৰ মাজত বহুত পাৰ্থক্য আছে হয়নে নহয় আমাৰ যিখন বিদ্যালয়ত আমি পঢ়োঁ তাত বিভিন্ন ধৰণৰ কিতাপ কানিৰ পৰা আদি কৰি বহুত বিভিন্ন ধৰণৰ ব্যয়বস্তু থাকে হয়নে আমাৰ গাঁৱত সকলোখিনি বস্তু উপলব্ধ নাই বিদ্যালয়ৰ পৰা অলপ আঁতৰত এটা ৰাজহুৱা পুথিভঁৰাল আছে হয়নে নহয় পুথিভঁৰালত পঢ়া শুনা কৰিবৰ বাবে যথেষ্ট সংখ্যক কবিতাৰ কিতাপ আলোচনী আদি আছে হয়নে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ পুথিভঁৰালত কি কৰে নথকা কিতাপবোৰ আনি ৰাজহুৱা পুথিভঁৰালটোলৈ গৈ পঢ়ে আকৌ এই কিতাপবোৰ পঢ়ি বহুতো নজনা কথা জানিব পাৰে হয়নে নহয় তাৰপিছত আকৌ আমি তলৰখিনি পঢ়িম সেই দুটা লাইন আৰু মই নপঢ়িলোঁ গাঁওখনৰ এখন ডাঙৰ চৰকাৰী চিকিৎসালয় আছে হয়নে নহয় তাত ডাক্তৰ নাৰ্ছ আৰু বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি আছে সা সুবিধা আছে হয়নে নহয় তোমালোকে ঠিক তেনেকুৱাকৈ তলৰখিনিও পঢ়িবা আমি এতিয়া পিছৰখিনি আলোচনা কৰিম ক্ৰিয়াকলাপ নম্বৰ 1 মই এইখিনিৰ কাৰণেহে তোমালোকৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এতিয়া পদুমণি গাঁও আৰু তোমালোকৰ গাঁও চহৰ নগৰত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে তলত তালিকাত লিখা বুলি কৈছে হয়নে নহয় পদুমণি গাঁৱত থকা অনুষ্ঠান প্ৰতিষ্ঠান হ'ব কি হ'ব ইয়াতে বিদ্যালয় ডাকঘৰ আৰক্ষী চকী পুথিভঁৰাল চিকিৎসালয় এইবিলাক ক'ত আছে পদুমণি গাঁৱত আছে হয়নে আমাৰ গাঁও নগৰ বা চহৰত থকা অনুষ্ঠান লিখিব দিছে মই এতিয়া নগৰত থকা অনুষ্ঠানবিলাক লিখিছোঁ বেংক মহাবিদ্যালয় চক্ৰ বিষয়ৰ কাৰ্যালয় আদি থাকে নে নাথাকে এইবিলাক থাকে মই লিখি দিছোঁ তোমালোকে নিজে নিজে নিজৰ কিতাপত লিখিবা এতিয়া তলৰ লাইনটো চোৱাচোন সমাজ এখন সুচাৰুৰূপে চলিবলৈ হ'লে কিছুমান ধৰ্মীয় অনুষ্ঠানৰো প্ৰয়োজন হয়নে নহয় ধৰ্মীয় কিছুমান আমাৰ অনুষ্ঠান আছে সকলোৰে ধৰ্ম বেলেগ বেলেগ হয়নে নহয় সেই অনুপাতে চবৰে অনুষ্ঠানবিলাকো বেলেগ বেলেগ হয় ধৰ্মৰ নিজা নিজা ধৰ্মীয় অনুষ্ঠান থাকে হয়নে নহয় ধৰ্মীয় কাম কাজবোৰ ৰাজহুৱাভাৱে সকলোকে মিলি একেলগে পালন কৰোঁ আমি হয়নে এতিয়া এইটো প্ৰথমটো চোৱাচোন এইটো মন্দিৰ হয়নে এইটো মছজিদ হয় মই লিখি দিছোঁ এইটো কি হয় গীৰ্জাঘৰ হয় আৰু এইটো ঘৰ মই লিখা নাই তোমালোকে লিখিবা ক্ৰিয়াকলাপ 3ত আছে যে সাঁথৰ ভাঙা কিতাপ আছে শাৰী শাৰী নহয় কিন্তু পঢ়া খালী হয়নে গল্প কবিতা ছবিৰ কিতাপ ক'ত আছে আলোচনী সাঁথৰটো হৈছে কি আমাৰ যিটো নেকি পুথিভঁৰালৰ কথা কৈছে কিতাপ আছে শাৰী শাৰী নহয় কিন্তু পঢ়া খালী হয়নে গল্প কবিতা ছবিৰ কিতাপ কত আছে আলোচনী বহুত কিতাপ আছে কিন্তু সেইটো কি হয় এটা অনুষ্ঠান হয়নে কিন্তু আমাৰ যিটো বিদ্যালয় সেইখনো অনুষ্ঠানে হয় কিন্তু আমি বিদ্যালয়ত একেলগে পঢ়োঁ কিন্তু আমি লাইব্ৰেৰী বা আমাৰ যিটো পুথিভঁৰাল তাত আমি স্কুলৰ নিচিনাকৈ গৈ নপঢ়োঁ কিন্তু আমি কি কৰোঁ ইচ্ছা গ'লেহে আমি তাক ব্যৱহাৰ কৰোঁ এতিয়া তলৰখিনি চোৱাচোন লিখোৱা আহা বুলি কৈছে তোমালোকে বাস কৰা গাঁও চহৰ নগৰৰ নাম কি হয়নে নহয় তুমি যদি গাঁৱত বাস কৰা তোমাৰ গাঁওখনৰ নাম তুমি যদি চহৰত বাস কৰা চহৰখনৰ নাম আৰু যদি নগৰত কৰা নগৰখনৰ নাম তলৰ কোনবোৰ সুবিধা তোমাৰ গাঁও বা অঞ্চলত আছে হয়নে নহয় চহৰ বা নগৰ অঞ্চলত আছে পকী পথ বিজুলী বাতি খোৱা পানী চিকিৎসালয় ডাকঘৰ পুথিভঁৰাল তোমালোকে এইখিনি চাবা চাই উঠি তোমালোকৰ গাঁৱত বা তোমালোকৰ চহৰত যিখিনি সুবিধা আছে সেইখিনি তোমালোকে ধুনীয়াকৈ লিখিবা আমি তলৰখিনি জানি লওঁ আহা ওচৰা ওচৰিকৈ বাস কৰা কেইটামান পৰিয়ালৰ সমষ্টিয়ে হ'ল চুবুৰী হয়নে আমাৰ চুবুৰী কাক বোলে আমি জানিলোঁ ওচৰা ওচৰিকৈ যিবিলাক নেকি আমাৰ গাঁৱৰ মানুহবিলাক একেলগ হৈ বাস কৰোঁ সেইটোকে এটা চুবুৰী বুলি কয় কেইবাটাও চুবুৰী লগ হৈ এখন গাঁও হয়নে নহয় 5টা 6টা হয়নে সেনেকুৱাকৈ চুবুৰী লগ হৈ এখন গাঁও হৈ যায় আকৌ চৰকাৰে নিযুক্তি দিয়া গাঁৱৰ মুখিয়ালগৰাকীক কি বোলে গাঁওবুঢ়া বোলে হয়নে গাঁৱৰ বিভিন্ন সমস্যা সমাধান আৰু উন্নয়নৰ কামত গাঁওবুঢ়াই কাম কৰে ভূমিকা পালন কৰে হয়নে নহয় গাঁৱৰ বুঢ়াজনে সেইবিলাক চব তদাৰক কৰে ধুনীয়াকৈ কামবিলাক নিয়াৰিকৈ চলিছেনে নাই চাই গাঁৱৰ সমাজৰ লগত ইটো সিটো কামত নিয়োজিত হৈ থাকে তেওঁ এজন মানে গুৰি ধৰোঁতা বা মেইন মধ্যস্থতাকাৰী বুলি কোৱা হয়
কম আহা বুলি কৈছে ছবিখন চোৱা আৰু ছবিখনত কি কি দেখিছা কোৱা এইখন এখন নগৰৰ ছবি হয়নে নহয় তোমালোকে এখন নগৰৰ ছবি দেখিছা হয়নে তলৰখিনি তোমালোকে মন দি পঢ়িবা এতিয়া ইয়াতে আছে এটাই নগৰৰ নাম পায় হয়নে নহয় একেলোকে যিবিলাক নেকি বিভিন্ন ধৰণৰ লোকে একেলগে বাস কৰা একোটা অঞ্চলকে কি বোলে নগৰ বোলে মানে বহু এলেকা থাকিব লাগিব নগৰত ওখ ওখ ডাঙৰ ডাঙৰ পকী ঘৰ থাকে বিল্ডিং থাকে হয়নে নহয় ডাঙৰ ডাঙৰ অট্টালিকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হয়নে নহয় তাৰপিছত শিক্ষানুষ্ঠান চিকিৎসালয় বেংক ডাকঘৰ এইবিলাক সকলোখিনি থাকে তাত আকৌ ধুনীয়াকৈ গাড়ী বা যাতায়াতৰ সুব্যৱস্থা আছে হয়নে নহয় তাত বেপাৰ বাণিজ্যও ধুনীয়াকৈ কৰিব পাৰি চাৰিওফালৰ পৰা গোটেই সুবিধা হয়নে এতিয়া তলত কৈছে কম আহা বুলি কৈছে পদুমণি গাঁওখনৰ লগত এই নগৰখনৰ কি পাৰ্থক্য দেখা পাইছে এই নগৰখনৰ বহুতখিনি পাৰ্থক্য আছে হয়নে নহয় নগৰত বহুত ডাঙৰ ডাঙৰ অট্টালিকা আছে হয়নে নহয় বহুত ধুনীয়াকৈ বেপাৰ বাণিজ্য চলে উন্নত চিকিৎসালয় আছে হয়নে নহয় বেংকৰ শাখা যিটো নেকি মেইন শাখা বা মেইন ব্ৰাঞ্চ হয় সেইটো ইয়াতে থাকে হয়নে নহয় চব মানুহ অহা যোৱাৰ কাৰণে সুবিধা হয় তাত বেপাৰ বাণিজ্য দোকান পোহাৰ বহুত বেছি আছে শিক্ষা অনুষ্ঠান আছে হয়নে নহয় তাৰপিছত পৌৰসভা বা পৌৰ নিগম আছে নগৰত এতিয়া ইয়াতে কৈছে যে নগৰ উন্নয়নৰ বাবে কাম কাজবোৰ কোনে কৰে নগৰ উন্নয়নৰ কামবোৰ পৌৰ নিগমে কৰে হয়নে নহয় ইয়াতে লিখা আছে তোমালোকে চাই ল'বা এই নগৰ পৌৰ সমিতি বা পৌৰ নিগমে নিজা যিখন নগৰ বা মহানগৰৰ উন্নয়নৰ কাম কাজবোৰ কৰে হয়নে নগৰ সমিতিয়ে কৰে এইখিনি জানি লওঁ আহা বুলি কৈছে এতিয়া চোৱাচোন গাঁও উন্নয়নৰ বাবে পঞ্চায়ত থাকে হয়নে নহয় পঞ্চায়তৰ মুৰব্বীজনক সভাপতি বোলে এইখিনি তোমালোকে মুখস্থ কৰিবা এইখিনি বহুত দৰকাৰী হয় দেই কম জনসংখ্যা থকা নগৰক নগৰ সমিতি থাকে হয়নে নহয় তাৰপিছত আকৌ নগৰ সমিতিৰ এজন সভাপতি থাকে বেছি জনসংখ্যা থকা নগৰত পৌৰসভা থাকে আকৌ পৌৰসভাৰ গুৰিয়ালজনক পৌৰপতি বোলে অধিক জনসংখ্যা থকা মহানগৰক পৌৰ নিগম থাকে হয়নে নহয় তাৰপিছত পৌৰ নিগমৰ গুৰিয়ালজনক মেয়ৰ বোলে হয়নে পৌৰ নিগম মানে বুজি পাইছা নহয় নগৰত থাকে এইবিলাক বুজি পাইছা এতিয়া তোমালোকে এইখিনি ভালদৰে মন দিবা তোমাৰ গাঁও বা চহৰৰ এটি ভাল লগা দৃশ্য তোমাৰ গাঁওখনৰো আঁকিব পাৰা বা চহৰখনৰো আঁকিব পাৰা এটা ধুনীয়া ভাল লগা দৃশ্য আঁকিবা মই ইয়াতে আঁকি দিয়া নাই তোমালোকে নিজে কৰিবলগীয়া কাম যিহেতুকে তোমালোকে নিজে চেষ্টা কৰিবা এতিয়া আমি তলৰখিনি চাইছোঁ লিখো আহা বুলি কৈছে অভিভাৱক আৰু শিক্ষকৰ সহায়ত লিখা বুলি কৈছে তোমাৰ নামটো তুমিতো নিজে জানিবা লিখিবা তাৰপিছত তোমাৰ গাঁওখনৰ নাম তাৰপিছত পৌৰ নিগম কি হয় মৌজা কি হয় জিলা কি হয় ৰাজ্যখনৰ নাম কি হয় এইখিনি তোমালোকে নিজে নিজে লিখিবা যিহেতুকে সকলোৰে বেলেগ বেলেগ হ'ব সেইকাৰণে মই ইয়াতে লিখি দিয়া নাই তোমালোকে নিজে নিজে চেষ্টা কৰিবা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম 1 নম্বৰত হয়নে এতিয়া উত্তৰ লিখা বুলি কৈছে ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক কি বোলে বুলি এইখিনি লিখিছে প্ৰশ্ন হয়নে এইখিনি মই এখন বহিত কৰি দিছোঁ তোমালোকে চাই লোৱা মই ধুনীয়াকৈ লিখিছোঁ তোমালোকে চোৱাচোন ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক ডাকোৱাল বা পোষ্টমেন বোলে হয়নে নহয় এতিয়া খ নম্বৰত আছে চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে ডাক্তৰ আৰু নাৰ্ছ থাকে হয়নে নহয় তোমালোকে জানা তথাপিতো মই লিখি দিছোঁ আইন শৃংখলা ৰক্ষা কৰাৰ বাবে থকা অনুষ্ঠানটোৰ নাম আৰক্ষী চকী দুটা ধৰ্মীয় অনুষ্ঠানৰ নাম মন্দিৰ আৰু মছজিদ হয়নে নহয় তোমালোকে এইখিনি ভালদৰে মন দি বহিত কৰি ল'বা ইয়াতে কৈছে যে ক অংশৰ লগত খ অংশ মিলোৱা হয়নে নহয় সেৱাৰ হিচাপে আগবঢ়াইছে যিবিলাক নেকি সেৱা কৰে হয়নে ডাকঘৰ বা আমাৰ আৰক্ষী চকী পুথিভঁৰাল এইবিলাকে আমাক যি সহায় কৰে এইবিলাক লিখিব দিছে আমাক আস্তানি আমি মিলাইছোঁ এতিয়া তুমি চোৱাচোন বিদ্যালয় হ'লে পঢ়া শুনা খেলা ধূলা কৰা হয় হয়নে নহয় চিকিৎসালয়ত ৰোগীৰ চিকিৎসা কৰা হয় ঠিক তেনেকুৱাকৈ ডাকঘৰত চিঠি পত্ৰ অনা নিয়া টকা পইচা আদান প্ৰদান কৰা হয় আৰক্ষী চকীৰ শান্তি শৃংখলা ৰক্ষা কৰে পুথিভঁৰালত কিতাপ পত্ৰ আদি আলোচনা কৰা হয় হয়নে নহয় আলোচনী আদি কি হয় ৰখা হয় সেইবোৰ আমি পঢ়োঁ সেইবোৰ আমি আলোচনাৰ মাধ্যমেৰে ইজনে সিজনৰ লগতো আলোচনা কৰোঁ তোমালোকে চোৱা 3 নম্বৰত শুদ্ধ নে অশুদ্ধ লিখা বুলি কৈছে হয়নে ক নম্বৰত আছে এখন গাঁৱত কেইবাটাও চুবুৰী থাকে হয় এখন গাঁৱত কেইবাটাও চুবুৰী থাকে এতিয়া চিঠি পত্ৰ আদান প্ৰদান কৰা অনুষ্ঠানটোৰ নাম ডাকঘৰ আমি জানো হয়নে নহয় গ নম্বৰত আছে পঢ়িবৰ কাৰণে কিতাপ আলোচনী আদি থকা অনুষ্ঠানৰ নাম বিদ্যালয় হয়নে নহয় পঢ়িবৰ কাৰণে কিতাপ পত্ৰ আলোচনী আদি থকা নামটো বিদ্যালয় নহয় পুথিভঁৰালহে হয়নে এতিয়া ইয়াতে আছে ঘ নম্বৰত এটা চুবুৰীত মাত্ৰ এটাহে পৰিয়াল থাকে অশুদ্ধ সেইকাৰণে মই এনেকুৱা পূৰণ চিন দি দিছোঁ তোমালোকে চাই ল'বা আৰু তোমালোকে নিজৰ কিতাপত কৰি ল'বা এতিয়া আইন শৃংখলা ৰক্ষা কৰা অনুষ্ঠানটোৰ নাম চিকিৎসালয় নহয় হয়নে নহয় আৰক্ষী চকীহে হয় এইটো ভুল হয় আমি এতিয়া 4 নম্বৰ যিটো নেকি প্ৰশ্ন এইটো আমি আলোচনা কৰিছোঁ এখন মই বহিত লিখি দিম তোমালোকে ভালদৰে তাৰ পৰা লিখি ল'বা তোমাৰ গাঁও বা চহৰৰ বিষয়ে 5টা বাক্য তোমাৰ গাঁও বা চহৰত কি সা সুবিধা আছে আৰু কি নাই বা থাকিলে কি ভাল লাগিলহেঁতেন তোমালোকে সেইখিনি লিখিব পাৰা মই লিখি দিছোঁ আমাৰ গাঁও
বা চহৰৰ বিষয়ে হয়নে তোমাৰ গাঁও বা চহৰখনৰ বিষয়ে 5টা বাক্য এতিয়া আমাৰ গাঁওখনৰ নাম যেহেতুকে আমি গাঁৱত বাস কৰোঁ গাঁওখনৰ নাম দিছোঁ বা তুমি যদি চহৰত বাস কৰা চহৰখনৰ নাম লিখি এনেকৈ তোমাৰ নামটো লিখিবা এতিয়া তোমাৰ গাঁওখন সেউজীয়া এতিয়া হয়নে নহয় আমাৰ গাঁওখন সেউজীয়া গছ-গছনিৰে আৱৰা তাৰপিছত মই 3 নম্বৰত লিখিছোঁ আমাৰ গাঁৱত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আছে হয়নে নহয় তাৰপিছত আকৌ আমাৰ গাঁৱত বিজুলী বাতিৰ ব্যৱস্থা আছে আমাৰ গাঁৱত এখন প্ৰাথমিক বিদ্যালয় আছে এইখিনি মই লিখিছোঁ তোমালোকে বেলেগো লিখিব পাৰা আৰু মই এইখিনি তোমালোকচোন 5 নম্বৰ তোমাৰ গাঁও বা চহৰখনত কি কি খা সুবিধা থাকিলে ভাল লাগিলহেঁতেন সুধিছে হয়নে এতিয়া ইয়াতে মই লিখিছোঁ আমাৰ গাঁৱত যদি এটা পুথিভঁৰাল থাকিলেহেঁতেন হয়নে নহয় ভাল লাগিলহেঁতেন আমাৰ গাঁৱত যিহেতুকে নাই আৰু তোমালোকৰ গাঁৱত যদি আছে তেতিয়াহ'লে তোমালোকে নিলিখিবা তোমালোকৰ যদি কিবা বেলেগ অভাৱ আছে সেইবিলাক লিখিব পাৰা বা যাতায়াতৰ সুব্যৱস্থা থাকিলে ভাল লাগিলহেঁতেন যিহেতুকে আমাৰ গাঁও অঞ্চলত যাতায়াতৰ সুব্যৱস্থা নাই হয়নে সেইকাৰণে আৰু কিবা বেলেগ থাকিলে তোমালোকে লিখিবা মই এই দুটা লাইন লিখি দিছোঁ তোমালোকে আৰু বেছিকৈ লিখিব পাৰা আমাৰ উৎসৱ এই পাঠটো আমি পিছত আলোচনা কৰিম যিহেতুকে ভিডিঅ'টো বহুত দীঘল হৈ যায় তোমালোকে দীঘল ভিডিঅ' ভাল নোপোৱা সেইকাৰণে যিসকলে ভিডিঅ'টো শেষলৈকে চালা সেইসকললৈ ধন্যবাদ থেংকছ ফৰ ৱাটছিং